নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মই ট্ৰাই কৰোঁ আপোনাৰ ডেট ৱাইজ মানে ঘটনা প্ৰবাহৰ ওপৰতে কথা বতৰা পাতিবলৈ। কিন্তু বিহুটো আপোনাৰ যেনেকৈ লাগিছে মোৰো লাগিছে নহয়, মই এইটো মিলাব পৰা নাই। যদিও ৰাজীৱ চৌদিয়াৰ মৃত্যুতিথিত যোৱাকালি গ'ল, মই ঠিক মিলাব পৰা নাই, কৰিব পৰা নাই। আৰু ৰাইজৰ অনুৰোধটো আহি আছিলে যে ৰাজীৱ চৌদিয়াৰ মৃত্যুৰ পিছতো আপুনি কৰিছিলে, গতিকে বছৰেকীয়া হেৰিৰ পিছতো আপুনি কৰিব। তো লাষ্ট ইয়াৰ 13 জানুৱাৰী আছিলে 2025। তো মই অলপ পলমকৈ কৰিছিলোঁ, কাৰণ জুবিন মানে চাওকচোন, আকৌ বুলি ওলাই গ'ল, মানে জুবিনটো আহি গ'ল। আকৌ উপায় নাই, আজি অট'মেটিকলি এইটো এপিছডতো জুবিন আহিব, যোনটো এংগেল কোনো ভবা নাই। কথাটো এনেকুৱা যে তেতিয়া মই কিছু নেৰেটিভছ দিছিলোঁ, আৰু আজি বছৰ গ'ল, আজিও দিব লগা আছে। যে প্ৰথম কথাটো হ'লগৈ যে জুবিন গাৰ্গ আৰু ৰাজীৱ চৌদিয়াৰ ডিফাৰেঞ্চটো ক'ত। প্ৰথম এটা সাদৃশ্য হ'লগৈ, জুবিন অৰিজিনেলি তেওঁলোকৰ হ'লগৈ বৰঠাকুৰ টাইটেল। তো জুবিনে গাৰ্গটো তেওঁলোকৰ যি মানে আছে সেইটোক লৈ জুবিন গাৰ্গ বুলি লিখিলে। এতিয়া ৰাজীৱ চৌদিয়াটো তেওঁৰ টাইটেল নহয়, তেওঁ ৰাজীৱ গগৈ সেইটো ল'লে। তো ইয়াত ক'ৰবাত না ক'ৰবাত এটা মিল পোৱা গৈছে। হয়তো জুবিনৰ পৰা অনুপ্ৰাণিত হৈও হয়তো ৰাজীৱে এই ধৰণে এটা কৰিছিলে, নামাকৰণটো কৰিছিলে। কাৰণ জন্মৰ পিছত নিশ্চিতভাৱে তেওঁৰ নাছিলে, তাৰ বাৰ্থ চাৰ্টিফিকেটো সেইবিলাক নাছিলে, টাইটেলটো বেলেগেই আছে। তো মূল কথাটো হ'ল, ৰাজীৱ চৌদিয়া মৃত্যুৰ পিছত কোনো কিন্তু ভবা নাছিলে যে এনেকুৱা জনস্ৰোত হ'ব। আৰু এতিয়া মোৰ মগজত এটা বস্তু খেলি আছে এতিয়ালৈকে, মই ক্লিয়াৰ হ'ব পৰা নাই। জুবিন ধৰি লওক ছেপ্টেম্বৰত ঢুকালে, কিন্তু জানুৱাৰীৰ বিহুৰ দিনাখনে আপোনাৰ ৰাজীৱ চৌদিয়াৰ মৃত্যু হৈছিলে। তাৰমানে এটা প্ৰগ্ৰাম কৰাওঁতে হঠাৎ ঢলি পৰিল, অসুস্থ হ'ল, আৰু ডিব্ৰুগড় মেডিকেল কলেজ লৈ যাব পৰাই নাই, মানে তাৰ আগতে ঘটনাটো হৈ গ'ল। এনেকুৱা হৈছে আপোনাৰ বস্তুটো এনে দেখাত লাগে যে আপোনাৰ ষ্টেজ প্ৰগ্ৰাম কৰিছে, ষ্টেজ প্ৰগ্ৰাম কৰোঁতে এনেকুৱা এটা ঘটনা হৈ গ'ল। কিন্তু তাৰ একমাহ পিছৰ পৰা, ফেব্ৰুৱাৰী মাহৰ পৰা, 2025 ফেব্ৰুৱাৰী মাহৰ পৰা মোৰ মন মগজুত কিন্তু বেলেগ এটা বস্তু খেলি আছিলে। হয়তো এনেকুৱা হ'ব পাৰে যে এইটো মৃত্যুটো স্বাভাৱিক নাছিলে, যেনেকৈ আমি এতিয়া জুবিনৰ মৃত্যুটো স্বাভাৱিক বুলি কোৱা নাই, আৰু স্পষ্টকৈ কোৱা হৈছে এইটো হত্যা, পৰিকল্পিত হত্যা। তো এইটো মাৰ্ডাৰ আছিলে। তাৰমানে কি হয়, আমাৰ অসমীয়া মানুহবিলাক অলপ চিধা চাধা হয়, খুব সৰল সহজ হয়। আৰু ডেফিনেটলি কম্পিটিটাৰ আছিলে, নথকা নহয়। ৰাজীৱ চৌদিয়াৰো কম্পিটিটাৰ আছিলে। আৰু ৰাজীৱ চৌদিয়াৰ এটা প্ৰব্লেম হ'ল, খোৱা বোৱাৰ খুব বেছি নাছিলে, মানে যেনেকৈ পাইছে খাইছে, আৰু মানে কোনো নাই, মানে খুব বেছি চইচৰ কথা নহয়, তাৰ হ'লেই হ'ল। তো কম্পিটিটাৰে হয়তো খোৱাৰ সময়ত কিবা দিছে, কাৰণ ৰাজীৱ চৌদিয়াৰ মানুহে চিনি নাপাইছিলে। কিন্তু ৰাজীৱ চৌদিয়াৰ মৃত্যুৰ পিছত কিন্তু গোটেই অসম চিনি পালে। আৰু তাতকৈ দুখৰ কথাটো হ'ল যে চৌদিয়াৰ মানুহ সঁচাকৈ তাক চিনি পোৱা হ'লে কথাটো বেলেগ ধৰণে হ'লে হয়। কাৰণ চাওক, তাৰ কোনো পষ্টমৰ্টম ৰিপৰ্ট নাই। মোৰ মগজত এতিয়াও খেলি আছে বস্তুটো। আৰু দুই একজন মানুহ তাৰ কিছু 4 মাহ 5 মাহ মান পিছত মোৰ লগত শ্বেয়াৰ কৰিছিলে যে হয়, আপুনি ৰাইট ট্ৰেকত চিন্তা কৰি আছে। আৰু এতিয়া জুবিনৰ মৃত্যুৰ পিছততো আৰু যেন কিবা এটা লাগে, কাৰণ কম্পিটিটাৰ থাকে। এইটো ঘটনাটো যি হওক, জুবিন আৰু তাৰ হ'লগৈ, তেওঁলোক কিন্তু আপোনাৰ স্ৰোতৰ বিৰুদ্ধে গান গাইছে, গীত ৰচনা কৰিছে, যি কথা বতৰাবিলাক যি আছে, মানে যাক আমি এণ্টি ইষ্টাব্লিছমেণ্ট বুলি কওঁ।
আৰু যেতিয়া কা আন্দোলন হৈছিলে, কা আন্দোলনৰ পিছততো যেনে তেনে সেইটো চৰকাৰে মেনেজ কৰিলেই, আৰু যিসকলে আপোনাৰ দিল্লীত গৈ আপোনাৰ উলংগ হৈছিলে তাহাঁতি আহি গেৰুৱা বস্ত্ৰ পিন্ধিছিলে। তো সেইটোক লৈ অসমৰ মানুহে যে ভাল পাইছিলে তেনেকুৱা নহয়, ভিতৰে ভিতৰে এটা ক্ষোভ কিন্তু আছিলে, এটা ক্ষোভ আছিলে। আৰু এই ক্ষোভটো প্ৰথম বহিঃপ্ৰকাশটোৱে হ'ল কিন্তু ৰাজীৱ চৌধুৰীৰ মৃত্যু। ইয়াত কি হয়, সেইটো কিন্তু আপোনাৰ তেতিয়া এই কথাটো ওলোৱাই নাই যে না এইটো চৰকাৰে পৰিকল্পিতভাৱে মাৰ্ডাৰ কৰিছে, কিন্তু জুবিনৰ ক্ষেত্ৰত এইটো হৈছিলে কাৰণ ঘটনা প্ৰবাহটো বেলেগ আছিলে, সেইটো কাৰণে। কিন্তু আনৰেষ্ট এটা আছে। এতিয়া চাওক, জুবিনৰ ক্ষেত্ৰতো যোনটো হ'ল যে অভূতপূৰ্ব যে বিক্ষোভ, খং মানুহবিলাকৰ, এইটো চাওক ইনিচিয়েলি কিন্তু চৰকাৰে অলপ ডিলিংছটো ভালকৈ কৰিব পৰা নাই। তাৰপিছত হিমন্ত বিশ্ব শৰ্মাৰ তীক্ষ্ণ বুদ্ধি আৰু এডমিনিষ্ট্ৰেটিভ এংগেলৰ ফালৰ পৰা গোটেই চিটুৱেশ্যনটো কণ্ট্ৰল হৈছে। এতিয়া 13 জানুৱাৰী 2026 তেওঁৰ মৃত্যু তিথি গ'ল। তো সকামত যি ধৰণে উৎসাহ উদ্দীপনা, যেনেকৈ একেবাৰে ধুবুৰী নামনি অসমৰ পৰা উজনিতো ক'বলৈ নাই, আৰু চব প্ৰকাণ্ড ভিৰ, লাখ মানুহ এনেকুৱা হৈছে। আৰু তাৰ মানুহবিলাকৰ ইমান আন্তৰিকতা, শদিয়াৰ কথা মই কৈছোঁ, বা দূৰৰ পৰা যদি কোনোবা আছে আহিছে সকামলৈ, ধৰি লওক ঘৰত বন্ধাকবি 1 কেজি হৈছে বা 20 কেজি হৈছে, যি সেইটো কিন্তু যাৰ ঘৰত যি হৈছে, আলু চালু যি আছে আহি তাত যুৱ সংঘ যোনে এই গোটেই বস্তুটোক এৰেঞ্জ কৰিছিলে তাত দিলে। তাৰপিছতো দেখা গ'ল যে আপোনাৰ এই চান্সতো ডেন্স কিছুমান কৰিলেই, আৰু আটাইতকৈ ডাঙৰ ড্ৰামাটো কৰিলে আপোনাৰ অখিল গগৈ। অখিল গগৈ সকামৰ দিনাখন আহি হস্তাংগে প্ৰণাম কৰিলে ৰাজীৱ চৌধুৰীক। আগে পিছে কোনো খবৰ নাই, কিন্তু আগে পিছে কোনো খবৰ নাই। সেইটো কাৰণে চাগে মুখ্যমন্ত্ৰীজী কেতিয়াবা কয়, একেবাৰে মিছা নহয়, যিবিলাক জুবিনৰ অনুৰাগী নাছিলে সেইবিলাকো এতিয়া বন্ধ অনুৰাগী হৈ গ'ল। এতিয়া চব অখিল গগৈক হস্তাংগে প্ৰণাম কৰাটো একো নাই। কিন্তু আৰু এটা দুখৰ কথা, তেতিয়া মই কৈছিলোঁ ৰাজীৱৰ ঘৰলৈ যাবলৈ এই মাজত যিখিনি আছে চৌদিয়া আৰু এই গাঁওখন, তাত যি কুণ্ডিল নদী আছে, কুণ্ডিল নদীৰ ব্ৰিজৰ কথাটো আছিলে যে ব্ৰিজটো কমপ্লিট হোৱা নাই, ব্ৰিজখন অতি সোনকালে কমপ্লিট কৰিব লাগে, কাৰণ 1 বছৰ পাৰ হৈ গ'ল, কমপ্লিট নকৰাৰ কোনো কাৰণ নাই। দ্বিতীয় কথাটো হ'ল, আৰু এইটো ৰাজীৱ চৌধুৰীৰ নামতে নামকৰণ কৰা হওক, কিন্তু এই কথাবিলাক কিন্তু এতিয়ালৈকে এডভান্স হোৱা নাই। না ব্ৰিজ কমপ্লিট হৈছে, না তেখেতৰ নাম ডিক্লেয়াৰ কৰা হৈছে। তো গতিকে মুখ্যমন্ত্ৰীৰ হাতত এটা ভাল অপশ্যন আছে, তেওঁতো বিভিন্ন প্ৰকাৰে জিকাৰ কাৰণে কৰিছে, গতিকে এই অস্ত্ৰটো ব্যৱহাৰ কৰিব লাগে যে ৰাজীৱ চৌধুৰীৰ নামত কৰি দিয়াটো উচিত। আৰু ৰাজীৱ চৌধুৰীৰ যে মৃত্যুৰ সময়ত যে সৰু কণমানি ল'ৰাটো আছিলে, তাত দায়িত্ব ল'বলৈ কিন্তু বহুতক দেখা গ'ল। অথচ যে পত্নী ৰাজীৱৰ, তাই ADR-ত এক্সামো দিলে, মই জনামতে মোটামুটি বেয়া হোৱা নাই, তাৰপিছতো কিন্তু ADR-ত তাই উত্তীৰ্ণ হোৱা নহয়, তেওঁ একেবাৰে আনকোৱালিফাইড তেনেকুৱা নহয়। তো গতিকে চৰকাৰে এই বস্তুবিলাক দেখিব লাগে, চাব লাগে, গুৰুত্ব দিব লাগে। জুবিন ধৰি লওক অসম নহয়, নেশ্যনেল লেভেলতো বহুত ফেমাছ। যদি আমাৰ ৰাজীৱ যদিও এইটো ক্ষেত্ৰত ফেমাছ নহ'লেও কিন্তু তেওঁৰ মৃত্যুৱে তাক ফেমাছ কৰি দিলে, তো গতিকে এতিয়া যিমান আমাৰ নতুন প্ৰজন্ম আছে, এইটো ছিংগাৰেই হওক, যিয়েই হওক, তেওঁলোকেও কিন্তু খোৱা বোৱা লাইফষ্টাইলৰ ক্ষেত্ৰত অলপ কেয়াৰফুল থকাটো বহুত উচিত। যি জুবিনৰো নাছিলে, যি ৰাজীৱৰো নাছিলে, সেই বস্তুটো চাব লাগে। আৰু চৌধুৰীৰ মোৰ দুখ এইটোৱে লাগে যে ইমান টেলেণ্টেড একজন ল'ৰা শদিয়াত থাকে, কিন্তু শদিয়াৰ মানুহে চিনি পোৱা নাছিলে। আৰু তাতকৈও লাজৰ কথাটো হ'ল, যিটো সময়ত যোৱা বছৰৰ বিহুত আপোনাৰ গোটেই অসম স্তব্ধ হৈ আছে, সেইটো সময়ত কিন্তু দেখা গৈছে শদিয়াৰে একজন তথাকথিত গায়কে তাত কিন্তু গান পৰিৱেশন কৰিলে। আৰু মইতো ধিক্কাৰ জনাইছোঁ সেইবিলাক দৰ্শকক
যিসকল নেকি তাত এইটো উপভোগ কৰিছিলে, আৰু মই তেতিয়াও এইটোক লৈ সমালোচনা কৰিছিলোঁ। তো গতিকে এই কথাবিলাক ঠিক নহয়। মূল কথাটো হ'ল যি প্ৰতিভাবিলাক আছে, যেতিয়া জীয়াই থাকে তেওঁলোকক কেনেকৈ আৰু বেছি আমি বুষ্ট আপ কৰিব পাৰোঁ, তাৰ কাৰণে চৰকাৰ বা বিভিন্ন সংগঠনে অলপ চকু ৰখাটো উচিত। আৰু জুবিনৰ ক্ষেত্ৰতো এইটোৱে হ'ব, কাৰণ জুবিনৰ যেতিয়া ধৰি লওক 2026 19 ছেপ্টেম্বৰটো আহিব ন, চাব এতিয়া জুবিন সমাধি ক্ষেত্ৰত যোনটো ভিৰ হৈছে সেই ভিৰটো কমি আহিব, কাৰণ তাৰ জলজন্ত উদাহৰণটো হ'লগৈ আমাৰ ৰাজীৱ চৌধুৰীৰ ক্ষেত্ৰত। ৰাজীৱ চৌধুৰীৰ যেতিয়া বছৰেকীয়া হ'ল, যি ধৰণে হ'ব লাগিছিলে, হিলদোল ভাঙি আহিব লাগিছিলে মানুহ অসমৰ চুকে কোণৰ পৰা, এই বস্তুটো কিন্তু হোৱা নাই। তো গতিকে ইয়াৰ কণ্টিনিউৱেশ্যনটো, তাৰ স্পণ্টেনিয়াছনেছটো আমাৰ য়ং জেনেৰেশ্যনৰ মাজত থাকিব লাগিব। হয়, চৰকাৰে এইটো ভবা উচিত নহয় যে এতিয়াও আনৰেষ্ট নাই, য়ং ল'ৰা ছোৱালীৰ মাজত কিন্তু আনৰেষ্ট আছে। আৰু তাতকৈও ডাঙৰ কথাটো হ'ল এই আনৰেষ্টবিলাকক চৰকাৰে কেনেকৈ কণ্ট্ৰল কৰিছে জানেনে? এই ডে এণ্ড নাইট ক্ৰিকেট মেটচ, ক'ৰবাত ভোজ খুৱাই দিয়া, এই চৰকাৰে কৰি আছে কাৰবাৰবিলাক। ভোজ খোৱা মানে পিকনিক যাক কয়, এই কাৰবাৰবিলাক হৈ আছে। সেইটো কৰোঁতে কি হৈছে, মানে আমাৰ যে য়ং জেনেৰেশ্যন আছে, য়ং জেনেৰেশ্যন আমাৰ যে ছাপ্ৰেশ্যনটো আছে ন, এইটোৰ পৰা কনভাৰ্ট কৰাৰ কাৰণে চৰকাৰ শাসকীয় দলে কৰি আছে, আৰু য়ং জেনেৰেশ্যন কিন্তু তাৰ চক্কৰত পৰি আছে। গতিকে যি ছাপ্ৰেশ্যন আছে, ছাপ্ৰেশ্যনৰ এগেইনষ্টত কিন্তু ফাইট কৰিব লাগিব। যদি ফাইট নকৰে তেতিয়াহ'লে কিন্তু কি ৰাজীৱ চৌধুৰী, কি আমাৰ জুবিন গাৰ্গ, কাৰো প্ৰতি কিন্তু প্ৰকৃত শ্ৰদ্ধাঞ্জলি দিয়া নহয়। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰা, লাইক কৰা। হয়, আপোনালোকে কমেণ্টছ কৰিব দেই, মন খুলি কমেণ্টছ কৰিব। মন খুলি গোটেই অসমৰ মানুহ আহিব পৰা নাই সদিয়ালে, কিন্তু কমচে কম কমেণ্টছটো কৰক। নমস্কাৰ।